জুৰিয়াৰ তিনিচুকীয়াত অৰুণোদয় প্ৰদানৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ যোগ্য ব্যক্তিক বঞ্চিত কৰি একাংশ প্ৰতিপত্তিশীল লোকক অৰুণোদয় প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ জুৰিয়াৰ তিনিচুকীয়াত ৰাইজৰ উত্তাল প্ৰতিবাদ। ঘটনা অনুসৰি চায়েব আলী নামৰ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত পঞ্চায়তটোত ময়মতালি কৰাৰ অভিযোগ, যাৰ বাবে আঁচনি লাভৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী। মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পত্নীও অৰুণোদয় আঁচনি লাভ কৰাত ক্ষোভিত হৈ পৰিছে বঞ্চিত হিতাধিকাৰীসকল। বাদে কাগজ পাতি জমা দিছোঁ মণ্ডলত ওচৰত বাদে তেতিয়া লিষ্টত নাম নাহে। তাৰপিছত ফৰ্ম আহিছে, মই গৈছোঁ, তোমাৰ লিষ্টত নাম নাহে, তুমি যোৱা, লিষ্টত নাম নাই তোমাৰ। তাৰপিছত মই আহমদৰ ওচৰত গৈছোঁ, আহমদে হেঁতি গৈছোঁ, আপোনাৰ নাম নাই লিষ্টত। বিউলো আহি পেলাই মোক কৈছে তোমাৰ নামটো হৈছে, আকৌ কাগজ পাতি দিয়া। কাগজ পাতি আকৌ দিলোঁ, দিয়াৰ পিছত এতিয়া 3 নম্বৰত গৈ পেলাই এতিয়া কাটি দিছে। কাটি পেলাই মোৰ এইটো কাটি পেলাই হ'ব পাৰে বেলেগত বেছি দিছে, 2-3 হাজাৰ টকা ল'ব, লৈ পেলাই বেছি দিব, মোক দিয়া নাই। তেনেকুৱা সিহঁতৰ ঘৰত যদি আমি যাওঁ, চাইবালী ঘৰত যদি আমি যাওঁ, তেনেহ'লে কৈ দিয়ে তোমালোকৰ কাৰণে ফৰ্ম নাই। ফৰ্মৰ কাৰণে গ'লে কৈ দিয়ে কি ফৰ্ম চবৰ কাৰণে নাহে নহয়, বিধৱা মানুহৰ কাৰণে আহে, তেনেকৈ কৈ দিয়ে। আমি পিছত গুচি আহোঁ, আহিলে কৈ দিয়ে কি আমি অহাৰ পিছতে যাৰ গাড়ী আছে, মাটি আছে, সিহঁতক দিয়ে, আমাক কিয় নিদিয়ে? আমি কি পোৱাৰ যোগ্য নহয় নেকি?